আপনার ইহুর ক্যান্সার বেমার নাকি তেনেহলে ভয় নাখাব, ঘৰৰ পৰা ওলাই আহক আৰু ক্যান্সাৰৰ মোকাবিলা কৰক। যদি ঘৰত থাকে বা গাঁৱত থাকে তেনেহলে ক্যান্সাৰৰ মোকাবিলা কেনেকৈ কৰিব, তাৰ কাৰণে আপোনাক মুম্বাইলৈকে বা মুম্বাই চিটিত আহিব লাগিব। আপোনাৰ যদি ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়াও থাকে নহয়, তাৰপিছতো আপুনি আপোনাৰ হিউত সম্পূৰ্ণ ট্ৰিটমেণ্ট বিনামূলীয়াকৈ কৰিব পাৰিব। টাটা হস্পিটেল আৰু টাটা হস্পিটেলৰ লগত জড়িত বহুত ট্ৰাষ্ট আছে, যিসকলে শিশুবিলাকৰ কাৰণে কেঞ্চাৰ ট্ৰিটমেণ্টটো বিনামূলীয়া কৰি দিছে। মুম্বাই চিটিৰ চকে কোণে বহুত ট্ৰাষ্ট আছে, যিসকলে আপোনাৰ শিশুৰ থকা খোৱাৰ লগতে আপোনাৰ শিশুৰ খেল ধেমালিৰ বস্তু প্ৰভাইড কৰি দিব, লগতে আপোনাৰো থকা খোৱাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে ফ্ৰী হৈ যাব। আপোনাৰ হাতত দ্বিতীয় আৰু এটা অপশ্যন আছে, সেইটো হ'ল দীপিকা ফাউণ্ডেশ্যন, য'ত আপুনি নিম্নমানৰ খৰচ দি থাকিব পাৰিব, আপোনাৰ সম্পূৰ্ণ ট্ৰিটমেণ্টটো কমপ্লিট কৰি লৈ যাব পাৰিব। তাতে থাকিলে না আপোনাৰ ডিপ্ৰেশ্যন নহয়, না টেনশ্যন হ'ব, আপুনি সকলোৰ লগত মিলি জুলি থাকি আপোনাৰ সম্পূৰ্ণ ট্ৰিটমেণ্টটো কৰি লৈ যাব পাৰিব। মই পাৰ্চনেলি কম, আপুনি আহক আৰু দীপিকাত থাকক। আপোনালোকে জানেনে, যেতিয়া আপোনাৰ ট্ৰিটমেণ্টটো সম্পূৰ্ণ হ'ব তেতিয়া টাটা হস্পিটেল আপোনাক কনচেশ্যন দিব, যিটোৰ দ্বাৰা আপোনাৰ পেচেণ্টে মাত্ৰ 40 টকাত মুম্বাইৰ পৰা অসমৰ পৰা মুম্বাই ফ্ল' কৰিব পাৰিব। ভাবি আছে মই মুম্বাইত যাম, মই হিন্দী নাজানো, ইংলিছ নাজানো, মই কেনেকৈ মুম্বাইত গৈ ট্ৰিটমেণ্ট কৰিম। তেতিয়াহ'লে মোৰ কথাটো শুনক, আপুনি মুম্বাইত আহিলেও আপুনি অসমৰ নিচিনাই পৰিৱেশ পাব, য'ত আমাৰ অসম ভৱন আছে, দীপিকা ফাউণ্ডেশ্যন আছে, য'ত সকলোৱে অসমীয়া আৰু অসমীয়াত কথা পাতিব পাৰিব। গতিকে আহক, ভয় নকৰিব। আৰু যদি এড্ৰেছ লাগে, ফোন নম্বৰ লাগে, তেনেহ'লে মই দিম।